আমাৰ অসম চৰকাৰখনে নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিছে আপোনালোকে জানেনে? হয়তো তেখেতলোকে নিবনুৱা সমস্যা এনেকৈ সমাধান কৰিছে যে আমাৰ অসমৰ যিসমূহ যুৱক যুৱতী আছে, একাংশ যুৱক যুৱতীক বেংগলোৰ, হায়দৰাবাদ, তামিলনাডু, কেৰেলা যিকেইখন আমাৰ আটাইতকৈ পৰিচিত ঠাই, যিকেইখন ঠাইত আমাৰ অসমৰ যুৱক যুৱতীসকলে BA MA পাছ কৰি কাৰোবাৰ ঘৰৰ মুখৰ আগত সিকিউৰিটি গাৰ্ড কৰিছেগৈ, কাৰোবাৰ ঘৰত হয়তো কোনোবাই ঝাৰু বৰ্তন মাজিছেগৈ, কোনোবাই হয়তো কাৰোবাৰ গাড়ী ধুইছেগৈ বা বিভিন্ন কোম্পানীত কোনোবাই পেকেজিঙৰ কামত সোমাইছেগৈ, তেনেধৰণে বৰ্তমান তেখেতলোকৰ তাত সংস্থাপন কৰি হয়তো নিবনুৱা সমস্যা সমাধান কৰিছে। পবিত্ৰ বিধানসভাৰ মজিয়াত দিয়া এটা তথ্যত প্ৰায় এটা বছৰৰ ভিতৰত 19 লাখ নিবনুৱা নাইকিয়া হৈ গ'ল। সেই 19 লাখ নিবনুৱা হয়তো তেনেধৰণে বহিৰাজ্যত গৈ তেনেকৈ সংস্থাপিত হৈছে। আৰু গতিকে এই 34 লাখৰ পৰা 22 লাখ, 22 লাখৰ পৰা 15 লাখ মাজৰ যি 19 লাখ নাইকিয়া হ'ল, এই 19 লাখ হয়তো তেনেধৰণেই আমাৰ চৰকাৰখনে সংস্থাপিত কৰিলে, সেইবাবে সেই নিবনুৱাসকল আমাৰ অসমত নাইকিয়া হ'ল। এই যিবোৰ তথ্য পঞ্জীভূত, যি পঞ্জীকৃত নিবনুৱা থাকে, সেই নিবনুৱাসকল আৰু অপঞ্জীকৃত কিছুমান থাকে, সেইসকল নিবনুৱা, এই গোটেই মিলাই যি ভয়াৱহভাৱে নিবনুৱা সমস্যাৰ বৰ্তমান সৃষ্টি হৈছে, এই নিবনুৱা সমস্যা সমাধানৰ বাবে সুসংগবদ্ধ পৰিকল্পিত কিবা এজেণ্ডা এখেতলোকৰ আছেনে? নে চৰকাৰী চাকৰিকেইটাৰ ওপৰতে ডিপেণ্ড কৰি তেখেতলোকে ভাবি আছে যে আমি 2 লাখ নিবনুৱাক যদি আমি দিলোঁ, চাকৰি প্ৰদান কৰিলোঁ, নিযুক্তি প্ৰদান কৰিলোঁ, নে আমাৰ নিবনুৱা সমস্যা সমাধান হৈ গ'ল? বাকীসকলে কি ঘোঁৰা ঘাস কাটিব? প্ৰত্যেক বছৰেই যে BA MA কমপ্লিট কৰি কৰি মানুহ যে ওলাই আছে, প্ৰতি বছৰে হাই ছেকেণ্ডেৰী পাছ কৰি আছে, এইসকলে কি কৰিব? এই ব্যৱস্থাবোৰ তেখেতলোকে কৰিছেনে? নে কেৱল শ্লোগান শ্ৰুতলপি, কেৱল মানে প্ৰচাৰ প্ৰসাৰ কৰিয়ে তেখেতলোকে নিবনুৱা সমস্যা সমাধান কৰি পেলাইছে? এটা ডাঙৰ বিষয়বস্তু হিচাপে থিয় দিছে। কিন্তু এই বিষয়বস্তুবোৰৰ ওপৰত এই বিৰোধী নামৰ যি দল থাকে, তেখেতলোকে কিন্তু মাত মাতিবলৈ সাহস নকৰে বা তথ্যই তেখেতলোকে যুগুত কৰি শাসকীয় চৰকাৰখনৰ বিৰোধীৰ যি ভূমিকা পালন কৰিব লাগে, সেই কথাটো তেখেতলোকে পালন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেৱল মাত্ৰ বাহবা ল'বৰ বাবে তেখেতলোকে কামবোৰ কৰে নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, তেখেতলোকে কেৱল মাত্ৰ নিবনুৱা সমস্যা হ্ৰাস পাইছে বুলি এনেকুৱা কথাবোৰ কৈ কৈ সেই দৌৰতে নামিবলৈ চেষ্টা কৰে নেকি? কেৱল নিবনুৱা সংখ্যা হ্ৰাস পাইছে বুলি এটা ডাটা মানুহৰ আগত উপস্থাপন কৰি বাহিৰত এটা ৰংচঙীয়া পৰিৱেশৰ সৃষ্টি কৰিবলৈ তেখেতলোকে বিচাৰে নেকি? হয়তো তেখেতলোকে নিবনুৱা সমস্যা এনেকৈ সমাধান কৰিছে যে তামিলনাডু, কেৰেলা, হায়দৰাবাদত যিসকল কাৰোবাৰ গেটৰ মুখত সংস্থাপন কৰি অসম চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিছে। হয়তো বেংগলোৰত গৈ কাৰোবাৰ গাড়ী ধুই থকা অৱস্থাত সেয়া হয়তো নিবনুৱা সমস্যা তেনেধৰণে চৰকাৰখনে সমাধান কৰিছে। হয়তো বৰ্তমান সময়ত জুন মাহৰ এটা যদি আপোনালোকে ডাটা চাবলৈ যায়, অসম বিধানসভাত বৰ্তমান সময়ত দিয়া এটা ডাটা হৈছে, বৰ্তমান সময়ত বোলে আমাৰ অসমত 15 লাখে নিবনুৱাৰ সংখ্যা আছে। তাকো ৰেজিষ্টাৰ্ড নিবনুৱা সংখ্যা 15 লাখ। 2025 চনৰ জুন মাহত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিলেগৈ 34 লাখ। 34 লাখ কেৱল মাত্ৰ কাৰোবাৰ বাবে চৰকাৰখনে ইমান এটা ভয়াৱহভাৱে এই নিবনুৱা সমস্যা বৃদ্ধি হৈ গৈছে, সুপৰিকল্পনা নাই। বৰ্তমান সময়তো সুসংগঠিতভাৱে কেনেকৈনো আনএমপ্লয়মেণ্ট ৰিস্কটো কমাব, ইয়াৰ বদ্ধপৰিকৰ একো পৰিকল্পনা নাই তেখেতলোকৰ। কেৱল মাত্ৰ ফুলজাৰি মৰা কথাতে তেখেতলোক ব্যস্ত হৈ আছে। 2025 চনৰ জুন মাহত পঞ্জীয়নভুক্ত নিবনুৱা আছিল 34 লাখ। জানুৱাৰী ফেব্ৰুৱাৰীত এই সংখ্যা আছিল 35 লাখ। 34 লাখ অক্টোবৰ মাহত হ'লগৈ 22 লাখ। আৰু 2026ত এতিয়া যিটো চলি আছে অসম বিধানসভাৰ মজিয়াত কোৱা শুনিলোঁ বোলে বৰ্তমান অসমৰ নিবনুৱা সংখ্যা হৈছেগৈ 15 লাখ। এটা বছৰত অসমৰ পৰা এই 19 লাখ যে নিবনুৱা যে নাইকিয়া হৈ গ'ল, এই নিবনুৱাসকলক ক'ত সংস্থাপন দিলে? এই দিল্লী, মুম্বাই, হায়দৰাবাদ, কলকাতা, তামিলনাডুত এই যে যুৱকসকল গৈছে, সেয়া নেকি নিবনুৱা সমস্যা অসম চৰকাৰে তেনেকৈ সমাধান কৰিছে নেকি? যে তালৈ বাহিৰতে গৈ কাৰোবাৰ গেটৰ মুখৰ আগত আমাৰ ল'ৰা ৰখিছেগৈ, কাৰোবাৰ গৈ গাড়ী ধুইছেগৈ, কাৰোবাৰ গৈ সিকিউৰিটি গাৰ্ড কৰিছেগৈ, ক'ৰবাত গৈ হয়তো তেখেতলোকে কাৰোবাৰ শাক চব্জি বাৰীত কোৰ মাৰিছেগৈ, তেনেকৈ নিবনুৱা সমস্যা সমাধান কৰিছে নি চৰকাৰখনে? আৰু ইয়াতকৈ ডাঙৰ ইণ্টাৰেষ্টিং এটা কথা, নিবনুৱা সমস্যাৰ ভয়াৱহতাটো এই দুটা দিনতে যদি আপুনি চাবলৈ যায়, BTAD নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। মাত্ৰ পদৰ সংখ্যা হৈছে 157টা।
আৰু তাত যদি এপ্লিকেণ্টটো যদি আপুনি চাবলৈ যায় 52,672জন কেণ্ডিডেটে এপ্লাই কৰিছে মাত্ৰ 157টা পোষ্ট মানে মুখ লাগে অৱস্থাৰ সৃষ্টি হৈছে এটা চাকৰিৰ বাবে কোনে আশা নকৰে প্ৰতিজন যুৱক যুৱতীয়ে বিচাৰি আছে যে সংঘবদ্ধ সংস্থাপন হোক বা কাৰ্যক্ৰমণিকাবোৰ ভালদৰে আৰম্ভ হোক বা কৰক চৰকাৰখনে ব্যৱস্থা কৰক কিন্তু বৰ্তমান সময়ত বিফল চৰকাৰখনে নিজকে সফল দেখুৱাবলৈ গৈ কেৱল মাত্ৰ ফুলজাৰি মৰাত লাগিছে যে নিবনুৱা বৰ্তমান সময়ত অসমত নাই 15 লাখ নিবনুৱা আছে তাকো আমি 2 দিনৰ ভিতৰতে শেষ কৰি পেলাম এই সংখ্যাটো যে কমি যে আহিছে এই বস্তুবোৰ কেনেকৈ কমি আহিছে ইয়াৰ ওপৰত কিবা সঠিক তথ্য বা তেখেতলোকে এই যুগুটো পৰিকল্পনাবদ্ধভাৱে ডাটাসমূহ কেনেকৈ নাইকিয়া হয় কেনেকৈ যুগুত কৰে এখেতলোকৰ কিবা পৰিকল্পনা আছেনে কেৱল মাত্ৰ তেখেতলোকে ক'ব লাগে কাৰণে কৈ দিয়ে কথাবোৰ আৰু তাৰ পাছত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে চৌদিশে প্ৰশ্ন উঠিছে যে এই যে নিবনুৱা সংখ্যা তেখেতলোকে সংস্থাপনৰ ক্ষেত্ৰত বিফল হৈছে তেখেতলোকে কিন্তু মুখত কৈ আছে যে নিবনুৱা একেবাৰে নাই 15 লাখ মাত্ৰ নিবনুৱা আছে এই কথাবোৰ কেনেকৈ ক'ব পাৰে ইয়াৰ উৎস কি কেনেকৈ তেখেতলোকে তথ্যবোৰ যুগুতায় এই 19 লাখ যে নিবনুৱা নাইকিয়া হৈ গ'ল কলৈ গ'লে নিবনুৱাসকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওচৰত ইয়াৰ উত্তৰ আছেনে ইয়াৰ উত্তৰ বিচাৰিছে এতিয়া যি ভয়াৱহভাৱে নিবনুৱা সমস্যা বৃদ্ধি পাইছে এই কথাবোৰ কেৱল মাত্ৰ এই সংখ্যাৰ ৰেটটো আপোনালোকে কমাই আপোনালোকে প্ৰদৰ্শন কৰিলে মানে বাহিৰে মাৰুদাং ভিতৰি ধুবাং বাং এই পৰিৱেশটো আপোনালোকে যদি কৰে আপোনাক যে ৰাইজে এৰি দিব এই কথাটো কেতিয়াও বিশ্বাস নকৰিব